हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাস 10ৰ বিজ্ঞানৰ চেপ্টাৰ 11 মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱীৰ আন এটা ভিডিঅলৈ উপস্থিত হৈছো। আজিৰ ভিডিঅত আমি আলোচনা কৰিম প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিহৰণ। এটো তোমালোকৰ হায়াৰ সেকেন্ডাৰীত প্ৰেক্টিকেল কৰিবলৈ আহে আৰু তোমালোকৰ স্কুলত প্ৰেক্টিকেল কৰা বছৰতে আগতে আমি এটা প্ৰিজম মানে কি এটো আমি চাই লম। মই দেখুৱাই আছো তোমালোকক প্ৰিজম কি তোমালোকে চাই লোৱা। এইটো হল প্ৰিজম। ইয়াতে চোৱা প্ৰিজমটো দেখাত এই দৰে লাগিব, ঠিক আছে। ইয়াতে চোৱা এটা ত্ৰিভুজ আকাৰৰ আছে ইয়াতে আৰু পিছফালে এটা আছে, ওকে। ইয়াত চোৱা তোমালোকে এইটো হল ত্ৰিভুজ আকৃতি, দেখা পাইছা? এটা ত্রিভুজ আর এটা একটা ত্রিভুজ আর আয়তকার কেইটা আছে, এইটো এটা আয়তকার, এইপিনে এটা আয়তকার আছে আৰু তলত এটা আয়তকার আছে। এটা প্ৰিজমত তিনিটা আয়তকার আৰু দুটা ত্রিভুজ আকৃতি, ওকে ঠিক আছে। এটা আমি প্ৰিজমটো চালো। এটা কি কৈছে চোৱা, আমি এডোখৰ আয়তকার কাচৰ মাজেৰে পোহৰ কেনেকৈ প্ৰতিহৰিত হয় তাৰ বিষয়ে শিকিলো। কত শিকিছিলো আমি এটো আগৰ চেপ্টাৰত। কাচৰ টুকুৰাটোত থকাৰ দৰে সমান্তৰাল প্ৰতিহৰণ পৃষ্ঠবোৰত নিৰ্গত আপাতিত ৰশ্মিৰ সমান্তৰাল হয়। একেদৰে হ'ব যিদৰে আমি কাচৰ টুকুৰা মই মনত পেলাই দিওঁ, গ্লাস স্ল্যাব বুলি কয়, এই দৰে আমি শিকিছিলো। এটো এটা আয়তকাৰ কাচৰ স্ল্যাব, কাচৰ টুকুৰা, তাতে আমি এই দৰে পঠালি কয় কি হল, এইটো কি আপাতিত ৰশ্মি। আপাতিত ৰশ্মিটো এই দৰে সোমালে আর যত আহি টাচ করিলে এইটো আপাতন বিন্দু, তার পৰা আমি এটা কি কল্পনা করিম, নর্মেল লম্ব, এটা অভিলম্ব। এইটো আমার হব কি আপাতিত রশ্মি। এইটো মই আগৰ চেপ্টাৰত বুজাই দিছো, আপাতিত রশ্মি, ওকে। এই দৰে আহিলে আপাতিত রশ্মি আর এইটো তাতে যত আহি টাচ করিব এইটো আপাতন বিন্দু। ইয়াৰ পৰা আমি এটা কি করিম, অভিলম্ব টানিম, লম্ব এই দৰে টানিলো। কিন্তু আমি জানো যে প্ৰতিহৰণত কি হয়, লাইটৰ এটা স্পিড থাকে, দ্ৰুতি থাকে, মাধ্যম চেঞ্জ হলে সেই স্পিডটো কম বেছি হয়। তে বায়ুত কি হয়, লাইটৰ স্পিডটো আটাইতকৈ বেছি। কিয়? বায়ুত যিবোৰ অণু থাকে এইবোৰ বহুত দূৰে দূৰে থাকে। আমি জানো যে যিকোনো পদাৰ্থবোৰ অণুৰে গঠিত আৰু বায়ু এটা কি পদাৰ্থ, হয়নে? বায়ু এটা কি পদাৰ্থ। এতিয়া বায়ুত আটাইতকৈ বেছি স্পিড লাইট থাকে। তে এইটো আমাৰ বায়ু মাধ্যমত আছে, এইটো বায়ু মাধ্যম আর এইটো কি মাধ্যম, কাচ মাধ্যম। তে এইটো লঘুতৰ মাধ্যম, এইটো আমাৰ হ'ব কি লঘুতৰ মাধ্যম আর এইটো আমাৰ কি কাচটো ঘনতৰ মাধ্যম। যেতিয়া লঘুতৰৰ পৰা ঘনতৰত সোমাব এই ৰশ্মিটো এই দৰে যাব লাগিছিলে, এই দৰে নগৈ হি স্পিডটো কমি গল ন, এইটো নৰ্মেলৰ পিনে বেকা হৈ আহিব, বেকা হৈ গল দেখিলা, নৰ্মেলৰ পিনে বেকা হল। এতিয়া আকৌ ইয়াৰ পৰা ওলাই গলে কি হ'ব, কাচৰ পৰা বায়ুত ওলাব, তেতিয়া আকৌ ঘনতৰৰ পৰা কি হ'ব, লঘুতৰত ওলাব। এইদৰে আমি কাচৰ, তেতিয়া ইয়াতে আকৌ এটা লম্ব এনেকা আমি কল্পনা কৰিম। তেতিয়া হি ঘনতৰৰ পৰা যেতিয়া লঘুতৰ যাব স্পিডটো আকৌ বাঢ়ি যাব, সেই কাৰণে এইটো লম্বৰ পৰা কি হ'ব, আঁতৰি যাব। ইয়াতে চোৱা লম্বৰ পিনে আহিছে, বেন্ড হৈছে, ইয়াতে লম্বৰ পৰা আঁতৰি গৈছে। ইয়াতে আমি তিনিডাল ৰশ্মি পালো। এই ৰশ্মি কাচত সোমোৱাৰ পিছত এইটোক ক'ব প্ৰতিহৰণ ৰশ্মি, প্ৰতিহৰণ ৰশ্মি। মই আগৰ চেপ্টাৰত বুজাই দিছিলো এইটো। আৰু চোৱা প্ৰথম আহিলে আপাতিত ৰশ্মি, এইদৰে যাব লাগিছিলে, নগৈ এইটো বেন্ড হল। কিয়? মাধ্যম চেঞ্জ হল, এইটো লঘুতৰ মাধ্যম, এইটো ঘনতৰ মাধ্যম। ইয়াতে অণুবোৰ একদম ওচৰা ওচৰি আছে, তো স্পিডটো কমি যাব। তোমাৰ ৰাস্তাত যদি বেছি ভিৰ থাকে তোমালোকে স্পিডে যাব পাৰিবা নেকি? নোৱাৰিবা। যদি খালী ৰাস্তা থাকে স্পিডে যাবা, এইটো স্পিডে আহিলে, বায়ুত অণুবোৰ দূৰে দূৰে থাকে। কিন্তু ইয়াত অহাৰ পিছত আকৌ কি হৈ গল, স্পিডটো কমি যাব, কাৰণ এইটো কি মাধ্যম, ঘনতৰ মাধ্যম। এই বিষয়ে মই আগৰ লাইট চেপ্টাৰত বুজাই দিছো আৰু বেছি নকওঁ। আৰু এই যিটো ওলাই গল এই ৰশ্মিটোক কয় নিৰ্গত ৰশ্মি।
তোমালোকে এই তিনিটা ৰশ্মিৰ নাম মনত ৰাখিবা আপাতত ৰশ্মিক ইংৰাজীত কয় ইনসিডেন্ট ৰে আর প্রতিহরণক কব রিফ্রেক্টেড রে আর এইটুক কয় ইমার্জেন্স রে এইদৰে আমি তিনিটা ৰশ্মি পালো বস্তুটো বুজি পাইছা ইয়াত কি হয় এই নিৰ্গত ৰশ্মিটো এইটো এইদৰে আহিব লাগিছিলে কিন্তু মাধ্যম চেঞ্জ হোৱাৰ কাৰণে এইটো কি হৈ গল লম্বৰ পিনে অভিলম্বক ইংৰাজীত কয় নৰ্মেলৰ পিনে বেকা হল তে এই বস্তুটোক যদি মই বঢ়াই দিওঁ কল্পনা কৰো এইদৰে গৈ আছে যদি আহিলে দেন এইদৰে গল তেতিয়া চোৱা নিৰ্গত ৰশ্মি আৰু আপাতিত ৰশ্মিটো কি হল সমান্তৰাল যেন দেখা গৈছে এই কথাটোৱে তোমালোকক ইয়াতে কৈছে চোৱা কাছৰ টুকুৰাটোত থকাৰ দৰে সমান্তৰাল প্ৰতিহৰণৰ পৃষ্ঠবোৰত নিৰ্গত আপাতিত ৰশ্মিৰ সমান নিৰ্গত ৰশ্মি কোনটো এই আপাতিত ৰশ্মিটো এইটো নিৰ্গত হৈছে এই নিৰ্গত ৰশ্মিটো আপাতিত ৰশ্মিৰ যদি আমি কল্পনা কৰো এই পিনে সিধা আহিছে তেতিয়া এই দুটা কি হল সমান্তৰাল হল এই কথাটোৱে ইয়াত কৈছে নিৰ্গত আপাতিত ৰশ্মিৰ সমান্তৰাল হয় অৱশ্যে ই পাৰ্শ্বীয়ভাৱে সামান্য সাইডৰ পৰা অলপ কি হয় স্থানান্তৰিত হয় স্বচ্ছ প্ৰিজমৰ এটাৰ মাজেৰে পোহৰ কেনেকৈ পৰে এটোতে আমি গ্লাস কাচৰ এটাৰ মাজেৰে কি দৰে হয় আমি আগৰ ভিডিঅত পঢ়িছো এতিয়া তোমালোকক দেখুৱাই দিলো আকৌ এবাৰ এতিয়া যদি আমি স্বচ্ছ প্ৰিজমটোক এটা কাচৰ টুকুৰা তাৰ আকাৰটো মই এতিয়া তোমালোকক অলপ আগত দেখুৱালো আৰু এই দৰে প্ৰিজমৰ যেটো এই কোণটো দুটা ত্ৰিভুজ আছে এই ত্ৰিভুজ দুটা আছিল এই দৰে দুটা ত্ৰিভুজ তোমালোকে এই দৰে প্ৰিজম আঁকিব পাৰিবা সোয়া মই আঁকি দিলো প্ৰিজমটো সোয়া এই ত্ৰিভুজৰ এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজৰ কোণটো কয় প্ৰিজম কোণ বুজি পাইছা এইটো হল প্ৰিজম কোণ কি এটা সবা কাছৰ ত্ৰিভুজ আকাৰ প্ৰিজম এটা বিবেচনা কৰা এইটো ত্ৰিভুজ আকাৰ এটা প্ৰিজম ইয়াৰ দুটা ত্ৰিভুজ আকাৰ ভূমি তিনিটা আয়তকাৰ পাৰ্শ্বীয় পৃষ্ঠ থাকে মই ছবিত দেখালো আয়তকাৰ পাৰ্শ্বীয় পৃষ্ঠ তিনিটা আৰু দুটা ত্ৰিভুজৰ ভূমি থাকে এইটো এটা ত্ৰিভুজৰ ভূমি এইটো এটা ভূমি আৰু এইটো এটা আয়তকাৰৰ ভূমি আৰু এই সাইডটো এটা আয়তকাৰৰ ভূমি আৰু তলত এটা আয়তকাৰৰ ভূমি আছে ওকে এই পৃষ্ঠ তিনিটাৰ পৰস্পৰ হেলনীয়া সোয়া এই দৰে থাকিব পৰস্পৰ এটাৰ লগত এটা হেলনীয়া দুটা পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটো এই যে সোয়া এইটো এটা পাৰ্শ্বীয় পৃষ্ঠ এইটো এটা তাৰ মাজৰ কোণটোক এইটো সোয়া এইটো এটা হেলনীয়া পাৰ্শ্বীয় পৃষ্ঠ এইটো এটা এই কোণটোকে কি কয় প্ৰিজম কোণ তে প্ৰিজম কোণ কেইটা থাকিব ইয়াতে এটা দুটা থাকিব কাছৰ ত্ৰিভুজাকাৰ প্ৰিজম এটাৰ মাজেৰে পোহৰ প্ৰতিফলন বুজিবলৈ আমি এটা কাৰ্যকলাপ এটো খুব ইম্পৰ্টেন্ট এটা কাৰ্যকলাপ তোমালোকৰ হায়াৰ সেকেন্ডাৰীত প্ৰেক্টিকেল পৰীক্ষাত এটো তোমালোকক কৰিব দিব পাৰে মোৰ হাতত তো প্ৰিজম নাই প্ৰিজমটো দেখাত কেনেকুৱা মই কৈ দিলো এতিয়া আমি এটো কৰিম কেনেকৈ ইয়াত যি দৰে আছে এই দৰে আমি কৰিম তেনেহলে আমি ইয়াতে পঢ়ি আমি কাৰ্যকলাপটো কৰো খুব ইম্পৰ্টেন্ট এটা তোমালোকৰ প্ৰেক্টিকেল ৰুমত এটা ড্ৰয়িং বোৰ্ড দিব এটা ডাৰ্ট বোৰ্ড দিব এই এখনত ড্ৰয়িং পিন সৰু পিন দিব সহায়ত বগা কাগজ এখন লগাই লবা মোৰ তো বোৰ্ড নাই মই কি কৰিছো তোমালোকক বুজাবৰ কাৰণে ধৰা এইটো এটা বোৰ্ডটো চাৰিও পিনে এই দৰে চাৰিটা পিন লগাই লবা ওকে পিন লগাই ললো মই ত্ৰিভুজ এটা আঁকি ললো ত্ৰিভুজটো কিয় আঁকিছো এতিয়া কোন ইয়াত কাছৰ প্ৰিজম এটা এনেদৰে ৰাখা যাতে ই তাত ত্ৰিভুজাকাৰ এটা ভূমিৰ ওপৰত থাকে মানে এই দৰে ৰাখিম প্ৰিজমটো তাজে ত্ৰিভুজৰ যেটো পাৰ্শ্বীয় পৃষ্ঠ এটো যাতে এটোৰ ওপৰত থাকে এই দৰে প্ৰিজমটো বহালো এই দৰে ত্ৰিভুজত বহালো আৰু প্ৰিজমৰ চাৰিও পিনে এই দৰে এটা আমি ত্ৰিভুজ আঁকিলো বুজি পালা প্ৰিজমৰ যেটো এটো ত্ৰিভুজৰ অংশটো এই ত্ৰিভুজৰ অংশটো এই দৰে মানে এই কাগজখনৰ ওপৰত বহিব তাৰ পিছত তাৰ চাৰিও পিনে আমি এই দৰে বাউন্ডাৰী আঁকি লম তো বাকিলে আমি এটা ত্ৰিভুজ পাম তাৰ পিছত কি কৈছে
পেন্সিল এডালেৰে সহায়ত প্ৰিজমৰ ঘেৰটো আঁকা। এই আঁকিলোঁ। প্ৰিজমটোৰ যিকোনো এটা প্ৰতিহৰণ পৃষ্ঠ এ বিৰ হেলনীয়াকৈ পি এডাল সৰল ৰেখা টানা। এইটো এটা পৃষ্ঠ, হেলনীয়া পৃষ্ঠ দুটা আছে। এইটোতো সমতলীয় পৃষ্ঠ। ত্ৰিভুজৰ দুটা হেলনীয়া পৃষ্ঠ থাকে আৰু সমতল পৃষ্ঠটো বহাই এইদৰে ৰাখিম। ইয়াৰ যিকোনো এটা পৃষ্ঠত আমি হেলনীয়াকৈ এটা কি আঁকিব লাগিব? ৰশ্মি আঁকিব, এটা সৰল ৰেখা টানা। হেলনীয়াকৈ, চিধা টানিলে নহ'ব। এইদৰে চিধাকৈ নেটানিবা, হেলনীয়াকৈ এটা ৰশ্মি টানিব, সৰল ৰেখা টানা। একেবাৰে সহজ, বুজি ল'বা। তোমালোকে হায়াৰ ছেকেণ্ডেৰীতো কৰিব পাৰি। এইদৰে আমি এটা সৰল ৰেখা টানিলোঁ। তাৰ নাম দিব কৈছে পি ই। তেনেহ'লে আমি ইয়াতে এটা পি দিলোঁ আৰু ইয়াতে ই দিলোঁ। পি ই এডাল সৰল ৰেখা টানিলোঁ। অ'কে, তাৰপিছত কি কৈছে? চিত্ৰ 11.4ত দেখুওৱাৰ দৰে পি ই ৰেখাৰ ওপৰত দুটা পিন ধৰা, পি আৰু কিউ। আমি এতিয়া এই পি ৰেখাৰ ওপৰত আৰু দুটা সৰু সৰু পিন এনেদৰে পিত এটা পিন দিম আৰু এটা যিকোনো ঠাইত পিন দিম, তাক নাম দিম কিউ। এইদৰে তোমালোকে দুটা পিন এইদৰে ইয়াতে সানি দিবা। অ'কে, আৰু কাৰ্ডবৰ্ডটোত সোমাই যাব আৰামত। এইখিনি কৰিলোঁ। তাৰপিছত কৈছে আন এখন পৃষ্ঠ এ চিৰ মাজেৰে, এতিয়া এইটো এটা পৃষ্ঠ আছে এ বি, আন এটা পৃষ্ঠ হ'ল এ চি। এ চিৰ পৰা আমাৰ চকুত ধৰা, তুমি এতিয়া এইপিনে আছে, এইটো তোমাৰ চকু, এইটো তোমাৰ চকু, এইটো চকু। এইটোৰে তুমি এইপিনৰ পৰা চাবা, এই পিন দুটাক চাবা। তেতিয়া পিন দুটা ক'ৰ পৰা অহা যেন লাগিব? এইফালৰ পৰা অহা যেন লাগিব। তাৰপিছত এই ছাইডৰ পৰা এ বি পৃষ্ঠত পিনটো তোমালোকে দিছা। এতিয়া তোমালোকে এ চি পৃষ্ঠৰ পৰা চাব লাগিব। চালে কি হ'ব? এই দুটাৰ প্ৰতিবিম্বটো তোমালোকে কিন্তু ইয়াত দেখা নাপাবা, ইয়াতে দেখা পাবা। এই পিনৰ পৰা আহি আছে, এইদৰে লাগিব। তাৰপিছত কি কৈছে? আৰু য'ৰ পৰা অহা যেন লাগিব তাৰ চিধা চিধি তোমালোকে ইয়াতে দুটা পিন গাড়িব লাগিব। এতিয়া কি কৈছে চোৱা, প্ৰতিবিম্ব কেইটা চোৱা। আৰ আৰু এছ বিন্দু আৰু দুটা পিন এনেদৰে পোতা যাতে সিহঁতে পি কিউৰ প্ৰতিবিম্বৰ লগত একে সৰল ৰেখাত থাকে। তেনেহ'লে আমি ইয়াতে কি কৰিম? মই এটা লাইন আঁকি দিছোঁ ৰ'বা। তোমালোকৰ এই বস্তুটো পি কিউটো এইদৰে আছে। এইফালৰ পৰা যেতিয়া চাবা, বস্তুটো লাগিব এইফালৰ পৰা আহিছে। তোমালোকে যেতিয়া এটা চাই পেলাই এইটোৰ লগত যাতে সৰল ৰেখাত থাকে, এই হিচাপে তোমালোকে কি কৰিব লাগিব? পিনটো ইয়াতে পুতিব লাগিব। প্ৰেক্টিকেলি এইদৰে তোমালোকে ইয়াতে এটা দুটা পিন আৰু পুতি দিবা, আৰ আৰু নাম দিলা এছ। এতিয়া আমি এই আপাতত এইটো পিনটো আমি পুতিছোঁ এইপিনে সানিছোঁ, কিন্তু লাগিব যে এইটো এই পিনৰ পৰা আহি আছে। তাৰ চিধা চিধিকে আমি এনেকৈ চাম, চাই পেলাই তাৰ চিধা চিধি আমি দুটা পিন ইয়াতে পুতিম। অ'কে, পুতা হ'ল। পিন কেইটা আৰু কাঁচৰ প্ৰিজমটো আঁতৰাই দিয়া। এতিয়া পিনটো আঁতৰাই দিবা, কাঁচৰ প্ৰিজমটো। এতিয়া কাঁচৰ প্ৰিজমেৰে আমি চালোঁ, এতিয়া আমি কাঁচৰ প্ৰিজমটো আঁতৰাই দিম। কাঁচৰ প্ৰিজম চাই আমাৰ এইটো হৈ গ'ল। তাৰপিছত কি কৈছে? পি ইৰ ই বিন্দু প্ৰিজম সীমাৰ সৈতে মিলিত হৈ আছে। একেদৰে আৰ এছ বিন্দু দুটা সংযোগ কৰি বঢ়াই দিয়া হয়। ধৰা হওক এই ৰেখা দুডালে ক্ৰমে ই আৰু এফ বিন্দুত প্ৰিজমৰ সীমাৰ সৈতে লাগি আছে। এতিয়া পি ই যিটো, এইটো প্ৰিজমৰ ই বিন্দুৰ লগত লাগি আছে। এইটোক যদি তুমি বঢ়াই দিয়া, এইটো বেকা হৈ গ'ল। কিয় বেকা হ'ল? অলপ আগত আমি বুজালোঁ। এই বাহিৰৰ মাধ্যমটো কি? বাহিৰৰ মাধ্যমটো হ'ল, তোমালোকে চোৱা, বায়ু মাধ্যম। বায়ু মাধ্যম মানে কি? লঘুতৰ মাধ্যম। আৰু এই ভিতৰটো কি? কাচ মাধ্যম। কাচ মাধ্যমটো কি? ঘনতৰ মাধ্যম। আৰু য'ত আপাতিত হৈছে তাত তোমালোকে এটা লম্ব কল্পনা কৰিবা। তে আমি ইয়াতে এটা লম্ব আঁকি ল'ম এইদৰে। লম্ব মানে কি? এইটোত চোৱা, এইটো ত্ৰিভুজ,
তাৰ এইদৰে 90 ডিগ্ৰীত আহিলে এইটোক লম্ব বুলি কয় আমি ই বিন্দুত এটা কি আঁকিব লাগিব লম্ব আঁকিব লাগিব তোমালোকে এইদৰে এটা লম্ব আঁকিলা এইটো লম্ব আঁকি দিলা এটা নাম দিলা ইএন এটা লম্ব টানিলা এই বিন্দু এতিয়া আমি অলপ আগত পঢ়িছিলো বায়ুটো কি মাধ্যম লঘুতৰ মাধ্যম যেতিয়া কোনো এটা ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত সোমাব ৰশ্মিডাল কোন পিনে চাপি আহিব অভিলম্বৰ পিনে বেকা হ'ব অলপ আগত আমি কাছৰটো দেখাইছিলো কাৰণ লঘুতৰত স্পিডটো বেছি থাকে ঘনতৰত সোমাৰ লগত স্পিডটো কমি গ'ল ই এইদৰে হালি আহিব এই পিনে বেন্ড হৈ যাব বেন্ড হৈ গ'ল ইয়াত আকৌ মাধ্যমটো চেঞ্জ হ'ল ইয়াতে আকৌ চোৱা এটো মই এনে বুজিবৰ কাৰণে লিখি দিছো এটো কাচ মাধ্যম এটো কি মাধ্যম কাচ মাধ্যমক কি কয় ঘনতৰ মাধ্যম ঘনতৰ এটো মই এনে বুজাবৰ কাৰণে দিছো এটো তোমালোকে নিলিখিবা এতিয়া এটো ঘনতৰৰ পৰা আকৌ লঘুতৰ গ'ল ইয়াতো আমি এটা লম্ব এইদৰে কল্পনা কৰিম এইদৰে এটা লম্ব কল্পনা কৰা ইয়াৰ নাম দিয়া এম এতিয়া চোৱা হি লম্বৰ পৰা দূৰত গৈছে এটো চোৱা এইদৰে প্ৰতিহৰণ হৈছে হৈ পেলাই লম্বৰ ওচৰ চাপিছে এইদৰে যাব লাগিছিলে সিধা নহলে বেন্ড হৈ গ'ল লম্বৰ পিনে এইটো চোৱা এইটো লম্বৰ পৰা কিমান দূৰত গৈছে কাৰণ ঘনতৰৰ পৰা আকৌ কত ওলাইছে লঘুতৰৰ ঘনতৰৰ পৰা লঘুতৰ গৈছে স্পিডটো বাঢ়ি গ'ল সেই কাৰণে হি বেকা মানে লম্বৰ পৰা আতৰি আহিলে আৰু লম্বক আমি কি কম অভিলম্ব এইখিনি এতিয়া যদি তোমালোকে এইখিনি কথাই কৈছে ইয়াত বুজি পালা এই গোটেই কথাখিনি এটা কোৱা নাই মই বুজাই দিলো কিয় ৰেখাটো এইদৰে গৈ এইদৰে আহিছে ওকে এটা আমি এটা কি দিব লাগিব এৰো দিব লাগিব এই পিনে এটো ওলাইছে এটা কাছত যেনেকৈ শিকিছো এইদৰে আমি ইয়াতো শিকিব লাগিব তাৰ পিছত কি কৈছে চাও আমি পি ই বিন্দুটো প্ৰিজম হিমাৰ হৈতে মিলিত হৈছে একেদৰে আৰ আৰু এস বিন্দু দুটা সংযোগ কৰি বঢ়াই দিয়া ধৰা হওক ৰেখা দুডাল ক্ৰমে ই আৰু এফ বিন্দুত প্ৰিজম হিমাৰ হৈতে লগ লাগি আছে ইয়াতে আমাৰ এফ বিন্দু তে ই আৰু এফ টু প্ৰিজম হিমাটোত লগ লাগি আছে দেখিছা ই এফ হৈ গল প্ৰিজমৰ প্ৰতিহৰণ পৃষ্ঠ কেইটা দুটা এবি আৰু এসি এইচোৱা এবি এটা প্ৰতিহৰণ পৃষ্ঠ এসি এটা প্ৰতিহৰণ পৃষ্ঠ আৰু কোন বিন্দুত লম্ব টানা হৈছে ই আৰু এফ বিন্দুত এইচোৱা ই বিন্দুত আৰু এফ বিন্দুত লম্ব টানা হৈছে এইখিনি হৈ গল তাৰ পিছত মই এটা নামবোৰ কওঁ এইটোৰ নাম কি হ'ব আপাতিত ৰশ্মি এই পি ই টু কি ৰশ্মি এইচোৱা পি ই এটো আপাতিত ৰশ্মি আপতিত ৰশ্মি এইদৰে তোমালোকে পৰীক্ষাত লিখিব লাগিব আৰু আপতিত ৰশ্মিটো গল যেতিয়া প্ৰিজমত সোমালে এটো কি হ'ব প্ৰতিহৰিত ৰশ্মি কোনটো ইএফ হ'ব প্ৰতিহৰিত ৰশ্মি ওকে তাৰ পিছত এটো যেটো উলাই গল এটো কি হ'ব নিৰ্গত ৰশ্মি এটো কি নাম এফএস এবোৰ লিখিবই লাগিব নিৰ্গত ৰশ্মি আৰু নিৰ্গত ৰশ্মি সদায় কি হয় আপাতিত ৰশ্মিটো যদি এই দৰে যাব এটো পিছত কৈ আছো আৰু এইটো আপাতিত ৰশ্মি আৰু এইটো লম্ব আপাতিত ৰশ্মি আৰু কোণৰ যেটো হয় এটো কয় আপাতন কোণ এইটো আই ৰে বুজায় মানে এংগল অফ ইনসিডেন্স আই টু আমাৰ কি হ'ব আপতন কোণ আৰু এই যে প্ৰতিহৰণ হল এটো আপতন হল আৰু এটো প্ৰতিহৰণ হল এটো কব প্ৰতিহৰণ কোণ আর কি হ'ব প্ৰতিহৰণ কোণ আৰু এই যে উলাই গল উলাই যোৱা কোণটোৱে যেটো লম্বৰ লগত কোণ কৰিব তাক কব নিৰ্গত কোণ তাক ই কেলে দিছে
তাক ইংৰাজীত কি কয় এই কোনটোক ইমাৰ্জেন্স ৰে ইমাৰ্জেন্স এইটো ইমাৰ্জেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰেৰ লগত যেটো নৰ্মেল মানে অবিলম্বৰ যেটো কোণ হ'ব তাক কয় ইমাৰ্জেন্স এংগল আমাৰ এটো নিৰ্গত ৰশ্মিৰ লগত লম্বৰ কোণটো হ'ব নিৰ্গত কোণ আপাতিত ৰশ্মিৰ লগত যেটো লম্বৰ কোণ হ'ব তাক ক'ব আপতন কোণ আৰু আৰ হ'ল প্ৰতিহৰণ হৈছে প্ৰতিহৰণৰ লগত লম্বৰ যেটো কোণ তাক ক'ব প্ৰতিহৰণ কোণ এটো প্ৰতিহৰিত ৰশ্মিৰ লগত লম্বৰ কোণ আমি এইগিটা এইদৰে গম পালো এতিয়া তোমালোকে কি কৰিবা এই বস্তুটোক আপাতিত ৰশ্মিক ধৰা অলপ বঢ়াই দিলা অৰিজিনালি তো হি এইটো গল প্ৰতিহৰণৰ পিছত তোমালোকে এইটো কল্পনা কৰা এইটোক সিধা গৈ আছে এইদৰে তোমালোকে বঢ়াই দিবা ঠিক এইদৰে নিৰ্গত ৰশ্মিটোক অলপ বঢ়াই দিবা বঢ়াই দিয়াত চোৱা ইয়াতে এটা কোণ আহিলে এই কোণটোৰ নাম হ'ল এংগল অফ ডেভিয়েশন যেটো বিন্দুত লাগিছে এটো এটা বিন্দু দি দিব পাৰা জি বুজি পালা এই এংগলটোৰ নাম আমি কি দিব পাৰো আৰু এটো নরমালটোৰ নাম এন ডেশ আৰু এটো এম ডেশ হৈ গল এংগল অফ ডেভিয়েশন আৰু ইংৰাজীত কলো মই অসমীয়া ডি কোণটোৰ নাম হ'ব বিচ্ছুৰিত কোণ অসমীয়াত এটো কি হ'ব বিচ্ছুৰিত কোণ তেছোৱা পৰীক্ষা প্ৰ্যাকটিক্যালত কি দিব হায়াৰ সেকেন্ডাৰীত মেট্ৰিকত তো এটো লিখিবলৈ আহিব বিচ্ছুৰিত কোণৰ যোগ এটা প্ৰিজম দি দিব ক'ব বিচ্ছুৰিত কোণটোৰ যোগ উলোৱা তে তোমালোকে এইদৰে প্ৰ্যাকটিক্যাল কৰি এই বস্তুটো উলাই দিব লাগিব আপাতিত ৰশ্মি গম পালা এইটো হল আপাতিত ৰশ্মি মই এটো বুজাই দিছো আপতিত ৰশ্মি আর এইটো কি হ'ব এই মাজৰটো প্ৰতিহৰিত ৰশ্মি এইটো আৰু এইটো কি হ'ব নিৰ্গত ৰশ্মি আৰু আপাতিত ৰশ্মিৰ লগত যেটো লম্বৰ কোণ হ'ব অবিলম্বৰ তাক কয় এই আইটো কি ক'ব এই কোণটো আপতন কোণ আৰু এই কোণটোৰ নাম কি হ'ব প্ৰতিহৰণ কোণ আৰু এই কোণটো কি হ'ব নিৰ্গত আৰু লম্বৰ মাজত এটো কি হ'ব নিৰ্গত কোণ হল এইখিনি আছিল প্ৰিজমৰ প্ৰ্যাকটিক্যাল আশা কৰো তোমালোকে বুজিছা এতিয়া আমি পঢ়ি যাও ইয়াত কি কৈছে চোৱা ইয়াৰ পি আপাতিত ৰশ্মি এই চোৱা পি আপাতিত ৰশ্মি ইএফ প্ৰতিহৰিত ৰশ্মি ইএফ প্ৰতিহৰিত ৰশ্মি এফএস নিৰ্গত ৰশ্মি এফএস টু নিৰ্গত ৰশ্মি এখিনি মই বুজিলোৱে তোমালোকে লক্ষ্য কৰিবা যে প্ৰথম পৃষ্ঠ এবিত পোহৰ ৰশ্মি বায়ুৰ পৰা কাছত সোমাইছে এটো মই কৈয়ে দিলো পোহৰ ৰশ্মি প্ৰতিহৰণৰ পিছত অবিলম্বৰ দিশত বেকা হৈছে এই চোৱা অবিলম্বৰ দিশত বায়ুৰ পৰা কাছত সোমাইছে মানে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত সোমালে স্পিডটো কমি যায় সেই কাৰণে লম্বৰ পিনে বেন্ড হ'ব এটো কথা মই আৰু এবাৰ কলো দ্বিতীয় পৃষ্ঠ এসিড পোহৰ ৰশ্মিটো কাছৰ পৰা আৰু দ্বিতীয় পৃষ্ঠত এসিড কি হৈছে পোহৰটো কাছৰ পৰা বায়ুত গৈছে তে এতিয়া কি হ'ব উল্টা হল ঘনতৰৰ পৰা লঘুতৰ তেতিয়া স্পিডটো বাঢ়ি যাব তা লম্বৰ ওচৰলৈ না যাব লম্বৰ পৰা দূৰত গৈছে এই কথা কিনে কৈছে কাছৰ পৰা বায়ুত সোমাইছে গতিকে অবিলম্বৰ পৰা আতৰি বেকা হৈছে হৈ গল প্ৰিজমৰ প্ৰতিখন প্ৰতিহৰণ পৃষ্ঠত আপাতন কোণ প্ৰতিহৰণ কোণৰ তুলনা কৰা ই কাছৰ টুকুৰাৰ ক্ষেত্ৰত বেকা হোৱাৰ দৰে একেনে কাছৰ টুকুৰাটো যিদৰে আমি পাইছিলো বেকা ইয়াটো একে হৈছে প্ৰিজমৰ চাৰিত্ৰিক আকাৰৰ বাবে নিৰ্গিত আপাতিত ৰশ্মিৰ দিশৰ হৈতে এই কোণটো বেকা হয় আৰু এই যে নিৰ্গতৰ লগত আপাতিত ৰশ্মিটো কাছত কি হৈছিলে সমান্তৰাল হৈছিলে কিন্তু প্ৰিজমত কি হৈছে চোৱা বেকা ন ইয়াৰ পৃষ্ঠটো বেকা কাছৰ পৃষ্ঠটো কি আছিল বেকা নাছিলে পুৰা আয়ত আছিল
বেকা হোৱাৰ কাৰণে দুজনে কটাকটি কৰিব। তোমালোকে ভালদৰে বুজিবা। কাছৰ ক্ষেত্ৰত আপাতিত ৰশ্মিটোক যদি মই কল্পনা কৰি এইদৰে বঢ়াই দিওঁ তে নিৰ্গতৰ লগত কি হ'ল সমান্তৰাল হ'ল, কিন্তু প্ৰিজমৰ আকাৰৰ কাৰণে দুটাই কটাকটি কৰিব আৰু য'ত কৰিব তাতে আমি কি পাম বিচ্ছুৰিত কোণ। আপাতিত ৰশ্মিৰ দিশৰ সৈতে এটা কোণত বেকা হয়, এই কোণটোকে বিচ্যুতি কোণ বোলা হয়। এই ক্ষেত্ৰত ডি হৈছে বিচ্যুতি কোণ। বিচ্যুতি কোণ বা বিচ্ছুৰিত কোণ। ওপৰৰ কাৰ্যকলাপটো বিচ্যুতি কোণটো চিহ্নিত কৰা। ইয়াতে ওপৰৰ কাৰ্যকলাপৰ পৰা কোনটো বিচ্যুতি কোণ হ'ব এইটো বিচ্যুতি কোণ। এটা কয় এংগুল অফ ডেভিয়েশ্যন, সেইকাৰণে ডি দিয়া হৈছে এইখিনিয়ে। এইটো প্ৰিজমৰ কথা আমি গম পাই গ'লো। তাৰপিছত কৈছে কাছৰ প্ৰিজমৰ বগা পোহৰ। কাছৰ প্ৰিজমে কি কৰে বগা পোহৰটোক বিচ্ছুৰণ কৰে। এতিয়া বিচ্ছুৰণ কি বস্তু? বিচ্ছুৰণ মানে এটা বস্তুক টুকুৰা 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 কৰি দিয়া। তোমালোকে ৰামধেনু দেখিছা, ৰামধেনুত আমি বিভিন্ন ৰং দেখা যাব। এনি টাইমটো ৰামধেনু দেখা নাযায়। ৰামধেনু চালে চকু ৰোৱা ৰঙাবোৰ নিশ্চয় দেখি বিমোহিত হৈছা নিশ্চয়। সূৰ্যৰ বগা পোহৰ, সূৰ্যৰ পোহৰৰ ৰং কি পৰীক্ষাত আহে, তোমালোকে ক'বা বগা। ৰামধেনুৰ বিভিন্ন ৰং কেনেকৈ সৃষ্টি কৰে? সূৰ্যৰ বগা পোহৰটোৱে ৰামধেনুৰ 7টা ৰং কিদৰে সৃষ্টি কৰে? এইটো প্ৰশ্ন আহিছে। এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আমি প্ৰিজমৰ মাজেৰে পোহৰ প্ৰতিসৰণলৈ উভতি যাম। এই যে প্ৰিজমৰ যিটো প্ৰতিসৰণ শিকিলোঁ এইমতে আমি এতিয়া কৰিম। প্ৰিজমৰ হেলনীয়া প্ৰতিসৰণ পৃষ্ঠখন এটা চিত্তাকৰ্ষক ঘটনাৰ প্ৰদৰ্শন কৰে। এই কাৰ্যকলাপৰ যোগে আমি এই বিষয়ে শিকোঁ। কৈছে কি এখন ডাঠ কাগজ লোৱা, ইয়াৰ মাজভাগত সৰু ফুটা এটা আৰু ঠেক ছিদ্ৰ এটা কৰা। এতিয়া আমাক ডাঠ কাগজ এটা ল'ব কৈছে। এইদৰে আমি এটা ডাঠ কাগজ ল'লোঁ। এইদৰে আমি ডাঠ কাগজ ল'লোঁ, তাতে সৰু এটা ফুটা কৰিলোঁ। ঠিক আছে, এইটো কৰিলোঁ। তাৰপিছত কি কৈছে ঠেক ছিদ্ৰটোত সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া। ইয়াতে আমি সূৰ্যৰ পোহৰ পৰিব দিলোঁ। এই গোটেইটোত সূৰ্যৰ পোহৰ পৰিব। এইদৰে সূৰ্যৰ পোহৰ পৰিব। সূৰ্যৰ পোহৰ আহি পৰিলে। অ'কে, পৰিব দিয়া হৈছে। ই বগা পোহৰক ঠেক কিৰণ এটা দিব। এই বগা গোটেই পোহৰটো ইয়াতে পৰিছে, ইয়াৰ পৰা এইটো ব্লক হৈ যাব, ইয়াৰ মাজেৰে এটা ৰশ্মি ওলাই আহিব। ঠেক, এই যে ঠেক কিৰণ, কি কিৰণ এইটো? ঠেক কিৰণ। তাক ইংৰাজীত কয় বিম, হোৱাইট বিম এটা ইপিনৰ পৰা এই ফুটাটোৰ পৰা ওলাই আহিব, বাকীবোৰটো ব্লক কৰি দিব। বুজিলা ইয়ালৈকে? এতিয়া কাছৰ প্ৰিজম এটা লোৱা আৰু দেখুওৱাৰ দৰে ছিদ্ৰৰ পৰা অহা পোহৰ প্ৰিজমত পৰিব দিয়া। এতিয়া ইয়াৰ সন্মুখত মই এটা কাছৰ প্ৰিজম ল'ম। এইদৰে মই এটা কাছৰ প্ৰিজম ল'লোঁ। এটা কাছৰ প্ৰিজম এইদৰে তোমালোকে ল'ব কৈছে। আৰু এইটো এনেকৈ ল'ব কৈছে যাতে এইটো হেলনীয়াকৈ, এই ৰশ্মিটো হেলনীয়াকৈ কাছৰ প্ৰিজমত পৰে। পৰিবলৈ দিয়া। ছিদ্ৰৰ পৰা আবার প্ৰিজমৰ পৃষ্ঠত পৰিবলৈ দিয়া। প্ৰিজমটো লাহে লাহে ঘূৰোৱা যাতে ইয়াৰ পৰা ওলোৱা পোহৰ ওচৰৰ পৰ্দা এখনত পৰে। এতিয়া চোৱা, এই ছবিটোতে মই বুজাই দিওঁ। চোৱা, ইয়াতে এটা কি লৈছে কাঠৰ এইদৰে এটা কাৰ্ডৰ বটল লৈছে। ইয়াৰ মাজত ফুটা কৰিছে, ইয়াৰ পৰা এই ঠেক কিৰণটো আহিছে, আহি প্ৰিজমত পৰিছে। আৰু ইয়াত এটা পৰ্দা ৰাখিব গৈছে। প্ৰিজমটোক তাৰপিছত লৰাবা। লৰাই দেখিবা যে ইয়াৰ প্ৰতিবিম্বটো এই পৰ্দাত পৰিব লাগিব। পৰ্দা মানে বগা ৰঙৰ কিবা দি দিবা, কাগজ এনেকৈ এটা ৰাখি দিবা, বা সৰু কাপোৰৰ টুকুৰা বগা এইদৰে ৰাখিবা। তো অলপ আগত আমি শিকিছিলোঁ কি, এইটো চোৱা, এইটো আহি ইয়াতে চোৱা, এইটো আহি ইয়াতে পৰিছে। এইটো কি হৈছে? আপাতিত হৈছে। ইয়াৰ মাধ্যমটো কি? বায়ু মাধ্যম। অলপ আগত পৰিলোঁ, এইটো কাছৰ মাধ্যম। তো ইয়াতে যদি মই এইদৰে নৰ্মেল যদি কৰোঁ, এটা যদি অভিলম্ব টানো, এইটো অভিলম্বৰ পিনে ইয়াতে কি হ'ব? বেকা হ'ব। এইপিনে আহি আছে চোৱা, এইদৰে গ'ল, ইয়ালৈকে গ'ল, ইয়াৰ পৰা আকৌ কি হৈ যাব? এইটো নিৰ্গত ৰশ্মি। তো চোৱা, ইয়াতে সোমাইছিলে বগা, তাৰ পৰা কেইটা কালাৰ আহিলে চোৱা, ভিপগিয়ৰ, ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েলো, অৰেঞ্জ, ৰেড। আৰু গণোতে ওপৰৰ পৰা নগণিবা। ওপৰৰ পৰা গণিলে কি হ'ব? ৰংটো উল্টা হৈ যাব। এইটো
পৰীক্ষাত এইবোৰ আহে লিখিবলৈ এতিয়া চোৱা আটাইতকৈ বেছি বেণ্ড হৈছে এইটো হয়নে সকলো ৰঙৰে প্ৰতিহৰণটো কি হয় বেলেগ বেলেগ সকলো ৰঙৰে কি হয় সকলো ৰঙত পোহৰৰ স্পীডটো বেলেগ বেলেগ হয় সেইকাৰণে বগা ৰংটো একে স্পীডত আছিল যেতিয়া এইটো প্ৰতিহৰণ এটাতো বায়ু মাধ্যম আছিল বায়ু মাধ্যমৰ পৰা যেতিয়া কাচ মাধ্যমত সোমালে তেতিয়া কি হ'ব ৰংবিলাকৰ প্ৰতিহৰণৰ যেটো মান এটো বেলেগ বেলেগ ৰঙৰ বেলেগ ৰঙা ৰঙৰ বেলেগ ই ওয়েভলেন্থ তাক কয় তৰংগ দৈৰ্ঘ্য তোমালোকে 9ত পাইছা তৰংগ দৈৰ্ঘ্যটো এইদৰে যাব প্ৰতিটো ৰঙৰ তৰংগ দৈৰ্ঘ্যটো বেলেগ এইবোৰক কয় তৰংগ দৈৰ্ঘ্য ইয়াক কিহেৰে বুজায় ল্যামডাৰে বুজোৱা হয় তো প্ৰতিটো কালাৰৰে তৰংগ দৈৰ্ঘ্যটো বেলেগ মানে কাচৰ মাধ্যমত বেলেগ ঠিক আছে ইয়াত দেখা ৰংবোৰ এটা পৰ্দাত গৈ এই ৰংবোৰ দেখা যাব ৰামধেনুটো দেখা যাব এটা পৰ্দা ৰাখিব গৈছে ৰঙৰ প্ৰতিবোৰৰ দুই প্ৰান্তৰ ৰং দুটা লক্ষ্য কৰা ইয়াতে এটা ভায়োলেট দিছে একদম তলত আৰু একদম ওপৰত আছে ৰেড পৰ্দাত দেখা ৰংবোৰ অনুক্ৰম কি ইয়াত দেখা বিভিন্ন ৰংবোৰ হৈছে আৰু সদায় তলৰ পৰা গণিব লাগিব ৰেডৰ পৰা নগণিবা বেগুনিয়া ঘন নীলা নীলা হেউজিয়া হালধীয়া কমলা আৰু ৰঙা ইংৰাজীত কি হ'ব ভিভগিয়ৰ ইন্ডিগো মানে ঘন নীলা তাৰ পিছত নীলা ব্লু গ্ৰীন মানে হেউজিয়া ইয়েলো হালধীয়া কমলা আৰু ৰঙা এইটো এতিয়া বৰ্ণ সমূহক আমি শৰ্ট ফৰ্মত এইদৰে মনত ৰাখো তোমালোকে ৰঙৰ অনুক্ৰমটো মনত ৰখাত সহায় কৰিব এতিয়া পোহৰৰ কিৰণ এটা ৰঙীন উপাংশৰ প্ৰতিবোৰকে তাৰ বৰ্ণালী বোলে এইটোকে প্ৰতিটোকে এটা এটা কি হয় বৰ্ণালী হয় ৰঙৰ বৰ্ণালী ঠিক আছে তোমালোকে সকলো ৰং পৃথকভাৱে দেখা নাপাব পাৰা তথাপি কিবা এটা কাৰণত এই ৰং আনতকৈ স্বতন্ত্ৰ হৈ থাকে ৰঙৰ উপাংশৰ পৃথকীকৰণকে এই যে বগা ৰংটো পৃথকীকৰণ কৰিলে বগা ৰঙত গোটেইবোৰ ৰং সোমাই আছে তাক এই প্ৰিজমটোৱে কি কৰি দিলে টুকুৰা টুকুৰ কৰিলে পৃথকীকৰণ কৰিলে ইয়াকে কি কয় স্বতন্ত্ৰ এটো এটা ৰং আছিল বগা তাতে গোটেই ৰং সোমাই আছিল যেতিয়াই তাক প্ৰিজমত প্ৰতিহৰণ কৰা হ'ল এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত গ'ল তাৰ প্ৰতিহৰণ হ'ল প্ৰতিহৰণত প্ৰতিটো ৰঙৰে প্ৰতিহৰণ ওয়েভলেন্থটো বেলেগ বেলেগ তৰংগ দৈৰ্ঘ্যটো বেলেগ সেই কাৰণে কি হ'ল এইবোৰ বিচ্ছুৰিত হ'ল পৃথক হৈ গ'ল উপাংশবোৰ এই বগা ৰঙৰ উপাংশবোৰ দেখা গ'ল ইয়াত দেখা গৈ এইদৰে আমি ৰামধেনু ৰংটো দেখা পালো তোমালোকে দেখিলা যে প্ৰিজম এটাৰ দ্বাৰা বগা পোহৰ আৰু চাৱা আটাইতকৈ বেছি স্পীডটো বেছি তাৰ তৰংগ দৈৰ্ঘ্যটো তাৰ স্পীডটো বেছি তাৰ বেছি কাৰণে হি কি হ'ল স্পীডে ওলাই গ'ল হি ইমান এটা কি হ'ল অবিলম্বৰ পিনে বেণ্ড হোৱা নাই আটাইতকৈ তৰংগ দৈৰ্ঘ্যটো কাৰ কম হ'ব তাৰ তে দুটাই বনত ভিভ গিয়ৰ আৰু এইটো চোৱা আটাইতকৈ বেছি তৰংগ দৈৰ্ঘ্য কাৰ ৰঙা ৰংটো তে ৰঙা ৰংটো আমি কেনে বেছি বেণ্ড হোৱা নাই তে ৰঙা ৰঙৰ পৰা বেছি তৰংগ দৈৰ্ঘ্য কম তৰংগ দৈৰ্ঘ্য কোনটো হ'ব কমলা ৰঙৰ মানে অৰেঞ্জৰ পৰা কম হ'ব হালধীয়াৰ পৰা কম হ'ব হেউজিয়াৰ পৰা কম হ'ব নীলা আটাইতকৈ কম তৰংগ দৈৰ্ঘ্য তাৰ সেইকাৰণে তাৰ স্পীডটোও কম আৰু সেইকাৰণে হি কি হ'ল বেছিকৈ বেণ্ড হৈছে হল এইটো এটা ইয়াতে দিয়া নাই মই কৈ দিছো তোমালোকে দেখিলা যে প্ৰিজম এটাৰ দ্বাৰা বগা পোহৰৰ 7টা ৰঙৰ উপাংশলৈ বিচ্ছুৰিত হয় আমি এই ৰংবোৰ কিয় পাওঁ প্ৰিজমৰ মাজেদি পাৰ হতে বিভিন্ন ৰঙৰ পোহৰ আপাদিত ৰশ্মিৰ সাপেক্ষে বিভিন্ন কোণত বেকা হয় এতিয়া প্ৰতিটো ৰঙৰ বেকা হোৱাৰ পৰিমাণটো বেলেগ ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেকা হৈছে এইদৰে বিভিন্ন ৰঙৰ ৰশ্মিবোৰৰ বিভিন্ন পথেৰে নিৰ্গিত হয় পৃথক হয় আমি বৰ্ণালীত এইদৰে পৃথক হোৱা ৰঙৰ প্ৰতিবোৰক দেখো এতিয়া সূৰ্যৰ পোহৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন আছিল ছাৰ আইজাক নিউটন মনত ৰাখিব ছাৰ আইজাক নিউটনে প্ৰথম ওলাইছিল যে বগা পোহৰৰ পৰা আটাইবোৰ পোহৰৰ সমষ্টি হ'ল বগা পোহৰ তেওঁ ভাবিলে তেওঁ ইমানতে ৰখা নাই সাইন্টিষ্ট মানুহ
ইমানত এটা তেখেত শান্তি হোৱা নাই। তেখেতে ভাবিলে আৰু ৰং ওলায় নেকি, সেইটো চাবলৈ তেখেতে কি কৰিলে, আৰু এটা প্ৰিজম এইদৰে এইটো বগা পোহৰ এইদৰে যাব দিলে, গৈ ইয়াৰ পৰা এই চোৱা ৰেড আৰু ভায়লেট, ইয়াৰ ভিতৰত বাকী ৰংবোৰ সোমাই আছে। একদম শীৰ্ষটো লিখিছে আৰু একদম তলৰটো লিখিছে। ইয়াৰ মানে এইটো নহয়, ইয়াতে দুটাই আছে, এটা আৰু এটা আছে। এইটো খুব আহে পৰীক্ষাত। তাৰপিছত সি কি কৰিলে, আৰু এটা প্ৰিজম লৈ তাক উল্টা পিনে বহালে এইদৰে, তাৰ মাজেৰে আকৌ প্ৰতিহৰণ কৰালে। ইয়াত চোৱা বায়ু মাধ্যমৰ পৰা কাচ মাধ্যমত আহিছে, এইটো নৰ্মেলৰ পিনে গ'ল। এতিয়া আকৌ কাচ মাধ্যমৰ পৰা বায়ু মাধ্যমত, এটা কাচ মাধ্যম বায়ুৰ পৰা কাচত যাওঁতে কি হ'ল, নৰ্মেলৰ পিনে বেকা হ'ল। কাচৰ পৰা বায়ুত যাওঁতে আকৌ কি হ'ব, নৰ্মেলৰ, এইটো নৰ্মেল এই পিনে, নৰ্মেলৰ পৰা আঁতৰি আহিলে, আকৌ বায়ুৰ পৰা ইয়াতে ক'ত গ'ল, কাচত। এনে গৈ দেখে কি আৰু ৰং নেপালে, আৰু বিচ্ছুৰণ নহ'লে, আকৌ এই বিচ্ছুৰিতবোৰ গোটেইবোৰ মিলি পেলাই বগা ৰং হৈ ওলাই গ'ল। ইয়াতে এটা পৰ্দা দিছে চোৱা, ইয়াতে তুমি বগা ৰঙে দেখা পাবা। ইয়াৰ পৰা বগা ৰং গ'ল, যদি ইয়াতে পৰ্দা দিলেহেঁতেন আমি কি পালোহেঁতেন, 7টা ৰং পালোহেঁতেন। তাতে তেখেতে কি কৰিলে, আৰু এটা প্ৰিজম এইদৰে ওলোটাই বহালে, তাৰপিছত তাৰ মাজেৰে প্ৰতিহৰণ কৰি তেওঁ দেখিলে যে পৰ্দাত আকৌ বগা ৰংহে পালে। মানে পৃথিৱীত 7টা ৰঙেই আছে, তাতকৈ বেছি ৰং তেখেতে আৱিষ্কাৰ কৰিব নোৱাৰিলে আৰু নাইও। চেষ্টা কৰিছিল, কিন্তু তেওঁ এই 7টাতকৈ বেছি ৰং নেপালে। ইয়াৰ পিছতে তেওঁ 11.6ত দেখুৱাৰ দৰে একেধৰণৰ দ্বিতীয়টো প্ৰিজমটোৰ প্ৰথমটোতকৈ ওলোটাকৈ বহুৱালে। মই যিটো ক'লোঁ, ই বৰ্ণালীৰ সকলো ৰং দ্বিতীয় প্ৰিজমৰ মাজেদি গ'ল। বৰ্ণালী প্ৰথম প্ৰিজমেৰেতো 7টা ৰং বিচ্ছুৰিত হ'ল, পিছত এইটো দ্বিতীয় প্ৰিজমেৰে যেতিয়া পাছ কৰিলে, তেতিয়া দ্বিতীয় প্ৰিজমৰ আনটো ফালৰ পৰা নিৰ্গত হোৱা বগা পোহৰ কিৰণ এটা পালে। এই পৰ্যবেক্ষণটোৱে নিউটনক এটা ধাৰণা দিলে যে সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত। এই এক্সপেৰিমেণ্টটোৱে বুজালে। বুজি পালা এইটো? সূৰ্যৰ পোহৰৰ লেখীয়া বৰ্ণালী উৎপন্ন কৰা পোহৰক বগা পোহৰ বুলি গণ্য কৰা হয়। সূৰ্যৰ পোহৰৰ দৰে যিবোৰে বৰ্ণালী সৃষ্টি কৰিব পাৰে, সেই পোহৰবিলাককে কি বুলি কোৱা হয়, বগা পোহৰ বুলি কোৱা হয়। এতিয়া এটা প্ৰাকৃতিক বৰ্ণালীৰ উদাহৰণ দিয়া, পৰীক্ষাত আহে। প্ৰাকৃতিক মানে নেচাৰেলি হয়। এই প্ৰিজমটো আমি নিজে বনাইছোঁ বৰ্ণালী, 7টা ৰঙৰ বিচ্ছুৰণ। ৰামধেনু হৈছে এনেকুৱা এটা বিচ্ছুৰিত প্ৰাকৃতিক বৰ্ণালীৰ উদাহৰণ। বৰষুণ দিলে, বৰষুণৰ পিছত বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপোলাবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি সৃষ্টি হয়। ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। মই বস্তুটো বুজাই আছোঁ। বৰষুণ ঠিক দিলে, বৰষুণ দিয়াৰ পিছত যেতিয়া ৰ'দ দিয়ে, তেতিয়া বায়ুমণ্ডলত এইদৰে কি থাকে, ক্ষুদ্ৰ ক্ষুদ্ৰ জলীয় ভাস্প থাকে, পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপোলা থাকে, জলীয় ভাস্প এইদৰে। ইয়াত আহি আমাৰ কি হ'ল, চোৱা ইয়াতে দিছে, এই যে বায়ুত এইদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপোলা থাকে। ইয়াতে আহি সূৰ্যৰ পোহৰটো পৰিলে, এইটোৱে কিদৰে কাম কৰিব, এটা স্বচ্ছ মাধ্যম, লেন্সৰ দৰে কাম কৰিব। ইয়াত আহি পৰিলে, এইটো হ'ল আপাতিত ৰশ্মি। ইয়াতে আমি যদি নৰ্মেল টানো, এই নৰ্মেলৰ পিনে এইটো আহি গ'ল, কাৰণ এইটো বায়ু মাধ্যমৰ পৰা এটা স্বচ্ছ মাধ্যমত সোমাইছে, পানীত সোমাইছে। পানীটো বেলেগ মাধ্যম, এইটো হ'ল ঘনতৰ মাধ্যম, এইটো লঘুতৰ মাধ্যম। এইটো আহিলে, এইটো প্ৰতিহৰণ হ'ল, গৈ 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 আৰু ইয়াতে খুন্দা খালে। ইয়াতে খুন্দা খাই আকৌ কি হ'ব, এইটোতো মাধ্যম চেঞ্জ হোৱা নাই, এইটো পানীৰ মাধ্যমতে আছে। ইয়াৰ পৰা একেটা মাধ্যমত হ'লে প্ৰতিফলন হ'ব, এটা প্ৰতিফলন হ'ল, মাধ্যম চেঞ্জ হৈ গ'ল। আৰু মাধ্যম চেঞ্জ হোৱাৰ লগে লগে এইটো প্ৰতিহৰণত বেলেগ বেলেগ কালাৰত বিচ্ছুৰিত হৈ যাব। কিয়? কাৰণ বায়ু মাধ্যমত বগা থাকিব, বেলেগ মাধ্যমত পোহৰৰ গতিটো চেঞ্জ হৈ যায়, আৰু প্ৰতিটো ৰঙৰ গতিবোৰ চেঞ্জ, ৱেভলেন্থটো বেলেগ, তৰংগ দৈৰ্ঘ্য যে মই কৈছিলোঁ। ইয়াতে এই 7টা ৰঙৰ বৰ্ণালী বিচ্ছুৰিত হ'ল, বিচ্ছুৰিত হৈ এইবোৰ আহি আভ্যন্তৰীণ প্ৰতিফলন হ'ব ইয়াতে। কাৰণ প্ৰতিফলন কিয় কৈছোঁ, একেটা মাধ্যমতে ইয়াতে খুন্দা খালে, তাৰ পৰা এইদৰে আহিলে, আহি আকৌ নিৰ্গত হৈ গ'ল। নিৰ্গত হৈ পেলাই সূৰ্যটো যে এইপিনে আছে ধৰা, তাৰ বিপৰীত দিশৰ আকাশত এইদৰে আমি ৰামধেনুটো দেখা পাম। সূৰ্য যিফালে আছে তাৰ বিপৰীত দিশৰ আকাশত, আকাশটোৱে কি কাম কৰিব, এতিয়া পৰ্দাৰ দৰে কাম কৰিব। যেনেকৈ আমি প্ৰিজমত পৰ্দা ৰাখিছিলোঁ, এইদৰে কাম কৰিব। এইটো কৈছে
তাৰ পিছত আভ্যন্তৰীণ প্ৰতিফলন ঘটিছে এইটো ইয়াতে আৰু অৱশেষত বৰষুণৰ টোপোলাৰ পৰা অৱশেষত এইটো ওলাই আহিলে আহি পুনৰ প্ৰতিফলিত হ'লে পুনৰ আকৌ প্ৰতিফলিত হ'ব কাৰণ মাধ্যম চেঞ্জ হ'ল ইয়াতে কি হ'ব ঘনতৰ মাধ্যম ইয়াতে লঘুতৰ মাধ্যম আকৌ এইটো এতিয়া ঘনতৰৰ পৰা লঘুতৰত ওলালে কি হ'ব এইটো অবিলম্ব এটা তাৰ পৰা দূৰত যাব হ'ল কিন্তু যেটো ওলাই আহিলে এইটো কি হ'ব এইটো হ'ল আপাতিত ৰশ্মি এইটো হ'ল প্ৰতিফলন ৰশ্মি ইয়াতে আকৌ প্ৰতিফলিত হ'ল আকৌ ইয়াতে প্ৰতিফলন হ'ল এইটো হ'ল নিৰ্গত ৰশ্মি বুজিলা তে পৰীক্ষাত এইটো আহে ৰামধেনুটো কি পৰিঘটনাৰ কাৰণে হয় তোমালোকে কবা পোহৰৰ বিচ্ছুৰণটো হয়েই পোহৰৰ বিচ্ছুৰণ হ'লেই 7টা ৰঙত ভাগ হ'ল 7টা ৰঙৰ উপাংশত এইটো বিভক্ত হ'ল লগত কি হ'ল আভ্যন্তৰীণ প্ৰতিফলন হ'ল পোহৰৰ বিচ্ছুৰণ কলে নহব পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে বিভিন্ন ৰংবোৰ পৰ্যবেক্ষকৰ চকুত সোমাই পৰ্যবেক্ষক মানে আমি আইটো কোড মিলে চাম আমি সূৰ্য যিফালে আছে সূৰ্য পূব ফালে থাকিলে ৰামধেনুটো আমি পশ্চিম ফালে দেখা পাম ওকে তোমালোকে ফৰকাল দিনটো এটা সূৰ্যটো পিছলৈ ৰাখি ফৰকাল এটা বৰষুণ দিয়া নাই তেতিয়াও তোমালোকে ৰামধেনুটো চাব পাৰিবা আকাশলৈ চালে কেনেকৈ তোমালোকে ফৰকাল দিনত একদম ফৰকাল দিন বৰষুণ নাই সূৰ্যটোৰ পিছলৈ ৰাখি জলপ্ৰপাত এটাৰ মাজেৰে নতুবা পানীৰ ফোঁৰা এটাৰ মাজেৰে আকাশলৈ চাবা জলৰ প্ৰপাত গৈ আছে এনেকা পানীৰ যে ফ্লো যায় হেইটোৰ যদি তোমাৰ সূৰ্যৰ পিছফালে থাকে তাতে যদি তুমি চোৱা তাতে তোমালোকে ৰামধেনুটো দেখা পাবা কাৰণ সূৰ্যৰ পোহৰ আহি সেই পানীত যেটো জলপ্ৰপাত হৈ আছে তাতে পানী গৈ আছে তাতে পানীৰ টোপোলা থাকিব সেই পানীৰ টোপোলাত সেম এই পৰিঘটনাটো ঘটিব বিচ্ছুৰণ আৰু আভ্যন্তৰীণ নহলে তোমালোকে ক'বাত দেখিছা সৰু ল'ৰাবোৰে খেলে কোনো পূজাত গলে বা মেলা এইবোৰত গলে চাবা সাবুনৰ ফেন ফু মাৰিলে সাবুনৰ ফেনবোৰ ওলাই আহে গোল গোল এনেকা ড্ৰপলেট হয় সাবুনৰ ফেনৰ এই ড্ৰপলেটবোৰত চাবা 7টা ৰং দেখা যায় যিকোনো লাইট পাস হলে বুজি পাইছা তাৰ মাজেৰে যদি সূৰ্যৰ পিছফালে যদি সেই সাবুনৰটো মাৰা তাৰ মাজতে আমি ইদৰে ৰামধেনু দেখা পাম গম পালা এইখিনি আছিল আজিৰ ভিডিও এতিয়া আমি কি কৰিম প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ প্ৰথম প্ৰশ্ন ৰশ্মি চিত্ৰৰ সহায়ত খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইটো বহুবাৰ আহিছে পৰীক্ষাত আৰু প্ৰেক্টিকেলত আহিব হাই সেকেন্ডাৰীত ৰশ্মি চিত্ৰৰ সহায়ত প্ৰিজমৰ মাজেৰে পোহৰ প্ৰতিফলন বৰ্ণনা কৰা আৰু বিচ্যুতি বা বিচ্ছুৰিত কোণটো নিৰ্ণয় কৰা পৃষ্ঠ এবি পোহৰ ৰশ্মি বায়ুৰ পৰা কাছত সোমাইছে মই বুজাই দিছিলো লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যম এই চোৱা এবিত সোমাইছে এই পৃষ্ঠটো এইটো এটা প্ৰতিফলন পৃষ্ঠ এইটো এটা প্ৰতিফলন পৃষ্ঠ এবিত সোমাইছে এবি পৃষ্ঠত আৰু ক'ৰ পৰা সোমাইছে চোৱা বায়ুৰ পৰা কাছত সোমাইছে এই কাৰণে মই লিখিছিলো লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যম সেই কাৰণে ৰশ্মি প্ৰতিফলনৰ পিছত অবিলম্বৰ দিশত বেকা হৈছে এই চোৱা অবিলম্বৰ পিনে বেকা হৈছে প্ৰতিফলন এই দৰে জুলাই যোৱা নাই যাব লাগিছিল এই দৰে এটো বেকা হ'ল ঠিক আছে তাৰ পিছত দ্বিতীয় পৃষ্ঠ এচিড প্ৰতিফলিত ৰশ্মিটো এটো প্ৰতিফলন ৰশ্মি এটা দ্বিতীয় পৃষ্ঠ এচি প্ৰতিফলিত ৰশ্মিটো কচোৱা কি হৈছে কাছৰ পৰা ক'ত যাব বায়ুত যাব এটা এইটো হৈছে দ্বিতীয় পৃষ্ঠ এচিড প্ৰতিফলিত ৰশ্মিটো কাছৰ পৰা বায়ুত সোমাইছে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যম সেই কাৰণে নিৰ্গত ৰশ্মি তাৰ পিছত যেটো ৰশ্মি ওলাব এইটো এই এফএস টো নিৰ্গত ৰশ্মি ওকে নিৰ্গত ৰশ্মি আৰএস অবিলম্বৰ আতৰলৈ বেকা হৈছে হৈ গল ইয়ালৈকে নিৰ্গত ৰশ্মি আৰএস নহয় এটো হ'ব এফএস এটো এফএস হ'ব কোডে বলিছে এটো এফএস টো নিৰ্গত ৰশ্মি এটো মই বুজাই দিছিলো এতিয়া এই বস্তুখিনি লিখি দিব লাগিব পিই আপাতিত ৰশ্মি ইএফ প্ৰতিফলিত ৰশ্মি এফএস নিৰ্গত ৰশ্মি আৰু এই কোণটো হল প্ৰিজম কোণ হল তাৰ পিছত আই হল আপাতন কোণ মানে আপাতিত ৰশ্মি আৰু অবিলম্বৰ মাজৰ কোণটোক আপাতন কোণ প্ৰতিহৰণ কোণ এইটো এবোৰ কাক বোলে আগৰ চেপ্টাৰত আমি পঢ়িছো
প্ৰতিহৰিত ৰশ্মি আৰু লম্বৰ মাজত প্ৰতিহৰণ কোণ, ইটো হ'ল নিৰ্গত কোণ, আৰু এই যে ডিটো হ'ল বিচ্ছুৰিত কোণ। ডিটো আমি কেনেকৈ পাওঁ গম পালা? আপাতিত ৰশ্মিটোক যদি আমি এইদৰে যাব লাগিছিলে, যোৱা নাই কিন্তু আমি বঢ়াই দিলোঁ এইদৰে। তাৰপিছত এই নিৰ্গত ৰশ্মিকো আমি এইদৰে বঢ়াই দিলোঁ। দেখিলা যে এই দুটাই ইয়াত কটাকটি কৰিছে, এইটোতে আমি বিচ্যুতি কোণটো পাম। বিচ্যুতি কোণ কাক বোলে চোৱা, ইয়াৰ পৰা চাই ক'ব পাৰিবা। আপাতিত ৰশ্মিৰ দিশ আৰু নিৰ্গত ৰশ্মিৰ দিশৰ মাজত উৎপন্ন হোৱা কোণক কি কয়? বিচ্যুতি কোণ। এইটোৱে লিখিছোঁ ইয়াতে চোৱা। আপাতিত ৰশ্মিৰ দিশ আৰু নিৰ্গত ৰশ্মিৰ দিশৰ মাজৰ উৎপন্ন হোৱা কোণকে বিচ্যুতি বা বিচ্ছুৰিত কোণ বোলে। তোমালোকে লিখি ল'বা। ছবিটো এইদৰে আঁকিবা, এইখিনি আগতে লিখিব লাগিব। অ'কে, এইখিনি লিখিলা, লিখাৰ পিছত ছবিটো আঁকিবা। ছবিটো মই বুজাই দিলোঁ, এইখিনি বস্তু লিখিব লাগিব। আৰু বিচ্ছুৰিত কোণ কাক বোলে। তাৰপিছত বিচ্ছুৰণ কাক বোলে? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইবোৰ। ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বুলি কোৱা হয়। তাৰপিছত আহিলে সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? কি ক'বা? ছাৰ আইজাক নিউটন। নাম্বাৰ 4, ৰামধেনু সদায় কোন দিশত সৃষ্টি হয়? ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। সূৰ্যৰ কোন দিশত হ'ব? বিপৰীত দিশত। এবিধ প্ৰাকৃতিক বৰ্ণালীৰ নাম লিখা। কি লিখিবা? ৰামধেনু। তাৰ নাম্বাৰ 6, বগা পোহৰ বুলিলে কি বুজায়? এইটো উত্তৰ হ'ব সূৰ্যৰ পোহৰৰ লেখীয়া বৰ্ণালী উৎপন্ন কৰা যিকোনো সূৰ্যৰ দৰে যিদৰে সূৰ্যৰ পোহৰে যিদৰে বৰ্ণালী সৃষ্টি কৰে, এনেকৈ যিবোৰ পোহৰে কৰিব, সকলো পোহৰকে কি বুলি কোৱা হয়? যিকোনো পোহৰকে বগা পোহৰ বুলি গণ্য কৰা হয়। নাম্বাৰ 7, এইটো খুব ইম্পৰ্টেণ্ট। বৰষুণৰ পিছত আমি ৰামধেনু কিয় দেখোঁ? কিয় দেখোঁ এই টুকুৰাটো? বা ৰামধেনুৰ সৃষ্টি কিদৰে হয়? একে উত্তৰ হ'ব। বৰষুণৰ পিছত বায়ুমণ্ডলত থকা পানীৰ টোপোলাবোৰে ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে। এইবিলাকে আপতিত সূৰ্যৰ পোহৰ প্ৰতিহৰিত আৰু বিচ্ছুৰিত কৰে। তাৰ পিছত আভ্যন্তৰীণ প্ৰতিফলন ঘটায় আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ আহোঁতে পুনৰ প্ৰতিহৰিত কৰে। পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ বিভিন্ন ৰংবোৰ আমাৰ চকুত পৰে। অ'কে, তাৰপিছত নাম্বাৰ 8, কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি? ৰঙা ৰঙৰ। এইটো এটা ইম্পৰ্টেণ্ট জানিবলগীয়া কথা। এতিয়া এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এইটোতো মই বুজাই দিছিলোঁ। কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ কেনেদৰে ঘটাব পাৰি বৰ্ণনা কৰা। এই যে আমি এটা কাৰ্যকলাপ আলোচনা কৰিছিলোঁ, এইটোৱে মই ইয়াতে আমি যে কাৰ্যকলাপ এটা আলোচনা কৰিছিলোঁ, এইটোৱে ইয়াতে লিখিছোঁ। এটা চোৱা, সূৰ্যৰ পোহৰ আহি এটা কাৰ্ডবৰ্ডত পৰিছে, তাতে আমি এটা সৰু ছিদ্ৰ কৰি দিছোঁ। এই ছিদ্ৰৰ মাজেৰে গোটেই পোহৰবোৰ যিটো ব্লক হৈ গ'ল, ইয়াৰ মাজেৰে এটা সৰু এইদৰে ঠেক কিৰণ আহিব, যাক বিম কয়। আহি পেলাই এইটো হেলনীয়াকৈ ক'ত পৰিছে? প্ৰিজমত পৰিছে। য'ত পৰিছে তাতে এটা অবিলম্ব আমি এইদৰে আঁকিছোঁ। পৰাৰ কাৰণে এইটো অলপ বেকা হ'ব, আৰু এইটো এইপিনে আহিব, কাৰণ মাধ্যমটো চেঞ্জ হৈছে। আহিলে যদি এতিয়া অলপ আগত তোমালোকে বুজিলাই, অহাৰ পিছত এইদৰে গ'ল, প্ৰতিবাৰ গৈ ইয়াৰ পিছত এইখিনি কি হ'ল? 7টা ৰঙত বিচ্ছুৰিত হৈ গ'ল। আৰু এটা পৰ্দাত আমি 7টা ৰং দেখা পাম। আটাইতকৈ কম বেকা আৰ হৈছে, কিয়? তাৰ তৰংগ দৈৰ্ঘ্যটো বেছি, সেইকাৰণে সি কি হ'ল? এইটো চোৱা, ঘনতৰৰ পৰা লঘুতৰত গৈছে, মানে সি নৰ্মেলৰ পৰা অবিলম্বৰ পৰা দূৰত যাব। আটাইতকৈ কম বেকা ৰেড কালাৰটো হৈছে ৰঙাটো, কাৰণ তাৰ তৰংগ দৈৰ্ঘ্যটো বেছি, সি স্পীডে ওলাই গ'ল। আটাইতকৈ কম তৰংগ দৈৰ্ঘ্য ভায়লেট, সেইকাৰণে বেঙুনীয়া, সেইকাৰণে সি আটাইতকৈ বেছি, এই ৰংটো আটাইতকৈ বেছি বেকা হৈছে। এই কথাখিনি মই বুজাই দিছিলোঁ, আৰু এই কথাখিনিকে এইদৰে তোমালোকে ছবিটো আঁকিবা। আহিয়ে থাকে এইটো পৰীক্ষাত, খুব ইম্পৰ্টেণ্ট, মই কৈ আছোঁ। এখন ডাঠ কাগজ লোৱা হ'ল আৰু ইয়াৰ মাজভাগত সৰু ফুটা এটা কৰা হ'ল। ঠেক ছিদ্ৰটোত সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হ'ল। ই বগা পোহৰৰ ঠেক কিৰণ এটা দিব। এতিয়া কাঁচৰ প্ৰিজম এটা লৈ ছিদ্ৰৰ পৰা অহা পোহৰ প্ৰিজমৰ পৃষ্ঠত পৰিবলৈ দি প্ৰিজমখন লাহে লাহে ঘূৰোৱা হ'লে যাতে ইয়াৰ পৰা ওলোৱা পোহৰ ওচৰৰ পৰ্দাত পৰে। অ'কে, পৰ্দাত সুন্দৰ ৰঙীন পটি কিছুমান
দেখা গ'ল। এইখিনিলৈকে তোমালোকে লিখি লোৱা। তাৰপিছত লিখিবা অৰ্থাৎ প্ৰিজমটোৱে আপতিত বগা পোহৰক ৰঙা পটিবোৰলৈ বিভক্ত কৰিছে। ইয়াত দেখা ৰংবোৰৰ অনুক্ৰম হৈছে কি অনুক্ৰম? বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা। পোহৰৰ কিৰণ এটাৰ ৰঙীন উপাংশৰ পটিবোৰক তাৰ বৰ্ণালী বোলে। এইদৰে প্ৰিজমে বগা পোহৰক কি কৰে? বিচ্ছুৰণ কৰে। এই যে বগা ৰংটোক পৃথকীকৰণ কৰিলে এইটোকে বিচ্ছুৰণ বুলি কোৱা হয়। এইদৰে তোমালোকে লিখি ল'বা। আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ, এইটো মনত ৰাখিবলৈ সদায় তলৰ ফালৰ পৰা গণিব লাগে। সেইকাৰণে ভিপ কিয়ৰ মানে কমৰ পৰা বেছি, আটাইতকৈ কম তৰংগ দৈৰ্ঘ্য সি মানে তাৰ বেকাটো আটাইতকৈ বেছি সি বেক। কুৱেশ্যন নম্বৰ 10 প্ৰিজম এটাৰ দ্বাৰা বগা পোহৰ 7টা ৰঙৰ উপাংশলৈ বিচ্ছুৰিত হয় তেতিয়া আমি এই ৰংবোৰ দেখা পাওঁ। তেতিয়া কিয় হ'ব? এইটো মই প্ৰশ্নটো বনাওঁতে দেখা পাওঁ এইদৰে লিখিব। চোৱা কিয় দেখা পাওঁ? প্ৰিজমৰ মাজেদি পাৰ হওঁতে বিভিন্ন ৰঙৰ পোহৰ আপাতিত ৰশ্মিৰ সাপেক্ষে বিভিন্ন কোণত বেকা হয়। বিভিন্ন ৰঙৰ বেকা হোৱাৰ পৰিমাণটো বেলেগ বেলেগ, কাৰণ সকলো ৰঙৰ তৰংগ দৈৰ্ঘ্যটো বেলেগ। ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেকা হয়। এইদৰে বিভিন্ন ৰঙৰ ৰশ্মিবোৰ বিভিন্ন পথেৰে নিৰ্গত হৈ পৃথক হয়। তেতিয়া আমি বগা পোহৰৰ 7টা ৰঙৰ পটিবোৰক দেখা পাওঁ। হৈ গ'ল। নাম্বাৰ 11 নিউটনে সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত এইটো কিদৰে প্ৰমাণ কৰিছিল? বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজনৰ কাৰ্যকলাপ বৰ্ণনা কৰা। নিউটনে কিদৰে প্ৰমাণ কৰিছিল যে সূৰ্যৰ পোহৰ 7টা ৰং? তেখেতে কি কৰিছিলে এইটো মই বুজাই দিছোঁ। এইদৰে ছিদ্ৰৰে কি কৰিলে? হেলনীয়াকৈ প্ৰিজম এটাত পৰিব দিলে বগা পোহৰ। ইয়াতে পৰাৰ পিছতেতো আমাৰ কি হৈ যাব? বিচ্ছুৰিত হৈ গ'ল প্ৰতিফলনৰ পিছত। আৰু ৰঙা ৰংটো কম বেকা হ'ব কাৰণ তাৰ তৰংগত। তাৰপিছত এই বিচ্ছুৰিতবোৰক আকৌ আৰু আন এটা প্ৰিজমত পৰিবলৈ দিয়া হ'ল। সেই প্ৰিজমটো আকৌ ওলোটাকৈ ৰখা হ'ল। এইটো এইদৰে, এইটো ওলোটাকৈ। তেখেতে ভাবিছিলে কি আৰু ৰং ওলাই নিচাওঁ। এটা প্ৰিজমৰে 7টা ওলালে, দুটা প্ৰিজমৰে 14টা ওলাই নেকি চাব বিচাৰিছিলে। তেতিয়া এইবোৰ আকৌ কি হ'ল চোৱা, ইয়াতে ঘনতৰৰ পৰা লঘুতৰৰ পৰা ঘনতৰত গৈছে, বায়ু লঘুতৰ যোৱাৰ কাৰণে সি কি হৈছে ইয়াতে এইটো অবিলম্বৰ পিনে কাষ চাপিছে। ভায়োলেট বেছি কাষ চাপিছে কাৰণ তাৰ তৰংগ দৈৰ্ঘ্যটো কম। তাৰপিছত ইয়াতে গৈ ইয়াতে আকৌ পৰিৱৰ্তন হ'ল, ঘনতৰৰ পৰা লঘুতৰত গ'ল। এতিয়া আকৌ নৰ্মেলৰ পৰা সিহঁতে কি হ'ব? আঁতৰি আহিব, মানে অবিলম্বৰ পৰা। ইয়াৰ পিছত ইয়াতে আকৌ যাব, আকৌ কি হ'ল এতিয়া চোৱা, বায়ুৰ পৰা ক'ত গৈছে? ঘনতৰত গৈছে, মানে লঘুতৰৰ পৰা ঘনতৰ। আকৌ ইয়াতে যদি অবিলম্ব টানো, অবিলম্বৰ পিনে সিহঁতে কাষ চাপিব। ইও কাষ চাপিব, ইও কাষ চাপিব, আটাইবোৰ কাষ চাপি গৈ পেলাই কি হ'ব? মিলি যাব। মিলি যেতিয়া ওলাই যাব, পৰ্দাত যেতিয়া দেখা পাম, আমি কি পাম? নিৰ্গত পোহৰটো আকৌ বগা হৈ ওলালে। ইয়াৰ পৰা প্ৰমাণ হ'ল যে বগা পোহৰৰ পৰা 7টা ৰংহে পোৱা যায়। পুনৰ এটা প্ৰিজম ৰাখিলে আকৌ পুনৰাই কি হৈ যায়? বগা পোহৰটো পোৱা যায়। এইটোৰ নাম হ'ল বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন। এইটো এইদৰে লিখিবা। এটা সৰু ফুটাৰে বগা পোহৰৰ ঠেক কিৰণ এটা প্ৰিজমৰ মাজেদি যাবলৈ দিলে ইয়াৰ ফলত বগা পোহৰৰ বিচ্ছুৰণ হয়। 7টা ৰং পৃথক হ'ল। এতিয়া তেওঁ আন এটা প্ৰিজম প্ৰথমটোৰ ওলোটাকৈ বহুৱালে। ই বৰ্ণালীৰ সকলো ৰং দ্বিতীয় প্ৰিজমৰ মাজেদি যাবলৈ দিলে। তেতিয়া তেওঁ দ্বিতীয় প্ৰিজমৰ পৰা নিৰ্গত হোৱা বগা পোহৰৰ কিৰণ এটা পালে। এই পৰ্যবেক্ষণটোৰে নিউটনে প্ৰমাণ কৰিছিল যে সূৰ্যৰ বগা পোহৰ 7টা ৰঙেৰে গঠিত। বুজিলা? এইটো খুব ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। আৰু এইটো ছবি আঁকিবলৈ কেতিয়াবা আহে, বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজনৰ ছবিটো অঁকা, তেতিয়া অকল ছবিটো আঁকিব। এইদৰে তোমালোকে এইটো
লিখি ল'বা। নাম্বাৰ 12, ৰামধেনু গঠন কি পৰিঘটনাৰ কাৰণে হয়? পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন। এইটো পৰীক্ষাত আহে, খুব বহুত ইম্পৰ্টেণ্ট এইটো সেৱাৰ কাৰণে। ৰামধেনুৰ গঠন কি পৰিঘটনাৰ কাৰণে হয়? তোমালোকে ক'বা পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন। আৰু এটা উল্টাকে সুধিব পাৰে, পোহৰৰ বিচ্ছুৰণ বা আভ্যন্তৰীণৰ ফলত হোৱা প্ৰাকৃতিক ঘটনাটোৰ নাম কোৱা। তেতিয়া কি ক'বা? ৰামধেনু গঠন। তেনেহ'লে আমি যি পঢ়িলোঁ আৰু গোটেইখিনি আমি এনসাৰ কৰিলোঁ, এক্টিভিটি আমি দুটা কৰিলোঁ, খুবেই ইম্পৰ্টেণ্ট আৰু খুব ভাল মানে ইণ্টাৰেষ্টিং বস্তু এইবোৰ। আশা কৰোঁ তোমালোকৰ ভাল লাগিছে। আৰু যদি কিবা প্ৰশ্ন থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, আৰু প্লিজ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ বহুত কৰিবা। অ'কে, তোমালোকে ফিডবেক দিবা, সেই বিষয়ে মই আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। মা দেউতাৰ কথা শুনিবা, ডাঙৰক শ্ৰদ্ধা কৰিবা আৰু সময়ৰ অপচয় নকৰিবা। এইটো হ'ল মেইন কথা। অ'কে, তেনেহ'লে তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।